2003 চনৰ পৰা 2011 বৰ্ষলৈকে সেই সময়ছোৱাত কামাখ্যা দেৱোত্তৰ বোৰ্ডে কামাখ্যা মন্দিৰ পৰিচালনা কৰিছিলে। পৰম্পৰা অনুযায়ী আমাৰ ৰজাৰ দিনৰ পৰা আহোম ৰজাৰ দিনৰ পৰা কামাখ্যা মন্দিৰ পৰিচালনাৰ দায়িত্ব আমাৰ বৰদৈ সমাজক অৰ্পণ কৰিছিলে। তেতিয়াৰ পৰা আমাৰ সাংবিধানিক মতে প্ৰক্ৰিয়া মতে আমাৰ দলৈ সমাজে মন্দিৰ পৰিচালনা কৰি আহিছিলে। 2003 চনত এটা সংগঠনে অৰ্থাৎ বিজু প্ৰসাদ শৰ্মাৰ নেতৃত্বত কেইজনমান সংগঠনে আমাৰ অবৈধভাৱে দলৈ সমাজক উচ্ছেদ কৰি তেওঁলোকে মন্দিৰ পৰিচালনাৰ কাৰণে জোৰ জুলুম কৰি সোমাইছিলে। আৰু সেই সময়ছোৱাতে আমাৰ বৰদৈ সমাজে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে। অৰ্থাৎ গুৱাহাটী আমাৰ নিম্নতম আদালতত আইন প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে। একাদিক্ৰমে আইনী প্ৰক্ৰিয়া গুৱাহাটী হাইকোৰ্ট গৈ আপোনাৰ সুপ্ৰিম কোৰ্ট পৰ্যন্ত এই প্ৰক্ৰিয়া চলিছিলে। আৰু সেই সময়ছোৱাত 2003 পৰা 2011লৈকে কামাখ্যা দেৱোত্তৰ বোৰ্ডে মন্দিৰৰ জোৰ জবৰদস্তি পৰিচালনা কৰি আহিছিলে। আৰু 2015 চনত উচ্চতম ন্যায়ালয়ে মন্দিৰৰ পৰিচালনাৰ দায়িত্ব পৰম্পৰা অনুযায়ী আকৌ দলৈ সমাজক অৰ্থাৎ আমাৰ বৰদৈ সমাজক অৰ্পণ কৰিলে। আৰু তেতিয়াৰ পৰা আমি প্ৰতি 5 বছৰ মূৰে আমাৰ যিখন সংবিধান অনুযায়ী আমি প্ৰতি 5 বছৰ মূৰে দলৈ নিৰ্বাচন কৰি পুনৰ কাৰ্যকাল আমি আৰম্ভ কৰিছিলোঁ। সেই সময়ছোৱাত উচ্চতম ন্যায়ালয়ে দেৱোত্তৰ বোৰ্ডক নিৰ্দেশ কৰিছিলে যে মন্দিৰ পৰিচালনাৰ সময়ছোৱাত অৰ্থাৎ 2003 পৰা 2011 যিখিনি তেওঁলোকৰ হিচাপ পত্ৰ আদিকাৰী আছে সা সম্পত্তি সম্পূৰ্ণখিনি সা সম্পত্তি হিচাপ পত্ৰ দলৈ সমাজক অৰ্পণ কৰিব দিছিলে এমাহৰ ভিতৰত। কিন্তু তেওঁলোকে সেই সময়ত অৰ্পণ কৰিব নোৱাৰিলে। আমি আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ। যিহেতু তেওঁলোকে আমাক এইখিনি সা সম্পত্তি আদি তেওঁলোকৰ যিখিনি আছিলে তেওঁলোকক আমাক অৰ্পণ কৰিব নোৱাৰিলে। যিখিনি ভঁৰালত যিখিনি সা সামগ্ৰী আছিলে সেইখিনি আমাৰ উপায়ুক্তৰ নিৰ্দেশ মতে উপায়ুক্তৰ নিৰ্দেশত আমি এজ পাৰ গাইডলাইনছ যিখিনি আছিলে কোৰ্টৰ আমি সেইখিনি সা সম্পত্তি যিখিনি আমি ভঁৰালত পাইছিলোঁ ভঁৰালত পোৱাখিনিৰ পৰা লৈহে আমি একাদিক্ৰমে 2015 চনৰ জুলাই মাহৰ পৰা আমি কাৰ্যকাল আজিলৈকে চলাই আহিছোঁ। সেই সময়ছোৱাত অৰ্থাৎ 2003 পৰা সেই আইনী প্ৰক্ৰিয়াৰ সময়খিনিত যিখিনি আমাৰ পৰিচালনা দেৱোত্তৰ বোৰ্ডে কৰিছিলে সেইখিনি প্ৰক্ৰিয়াৰ যিখিনি সা সম্পত্তি অৰ্থাৎ টকা পইচাৰ পৰা আদি কৰি ভূমি বা আদি সা সম্পত্তি দেৱোত্তৰ বোৰ্ডক দেৱালয় কাৰ্যালয়ত আমাক অৰ্পণ কৰিব দিছিলে। তেওঁলোকে অৰ্পণ কৰিব পৰা নাছিলে। আৰু সেই নোৱাৰাৰ কাৰণে আমি এক আইনী প্ৰক্ৰিয়া হিচাপে আমি উচ্চতম ন্যায়ালয়ত আমি আইন প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ। আৰু একাদিক্ৰমে আজিলৈকে একেধৰণৰ এইটো মেটাৰ চলি আহিছে। আৰু সেই মেটাৰৰ ওপৰত নিৰ্দেশক্ৰমে হয়তো আমাৰ এনফৰ্চমেণ্ট ডাইৰেক্টৰক মানে নিৰ্দেশ কৰিছে যাতে কামাখ্যা দেৱোত্তৰ বোৰ্ডৰ যিখিনি সা সম্পত্তি সেইখিনি তেওঁলোকে কিভাৱে ৰাখিছে কুটাইছে কি কথা সেইখিনি সম্পূৰ্ণ তদাৰক কৰি দেৱালয় কাৰ্যালয়ত জমা দিব লাগে। সেই প্ৰক্ৰিয়া হিচাপত তেওঁলোকে হয়তো আগবাঢ়িছে। গতিকে আমিও বিচাৰোঁ যে পৌৰাণিক যিখিনি আমাৰ 2003 পৰা আদি যিখিনি আছিলে সেইখিনি সা সম্পত্তি আমি ঘূৰাই দেৱালয় কাৰ্যালয়ত যাতে আমি ঘূৰাই পাওঁ আৰু পুনৰ আমি কাৰ্যালয় সুপৰিচালনা কৰিব পাৰোঁ। যিহেতুকে এটা নিৰ্দেশ কৰিছে সেই সময়ত এটা কোৰ্টে ষ্ট্ৰেটেজি এটা বনোৱাৰ কাৰণে নিৰ্দেশ কৰিছিলে। সেই সময়ত আমাৰ CID ব্ৰাঞ্চক পুলিচ বিষয়াসকলক CID ব্ৰাঞ্চত তেওঁলোকে নিৰ্দেশ কৰিছিলে। নিৰ্দেশ কৰাত তেওঁলোকৰ সময়ছোৱাত যিখিনি হিচাপ পত্ৰ আদি কৰিছিলে সেই হিচাপ পত্ৰৰ তথ্য অনুযায়ী 7,76 লাখ টকা ওলাইছে। গতিকে সেইখিনি যিখিনি ওলাইছে সেইখিনি যাতে তেওঁলোকৰ যিখিনি পৰিচালনাৰ সময়ত পাব লগা ধন বা যিখিনি তেওঁলোকে আত্মসাৎ কৰা বুলি এটা প্ৰচাৰ ওলাইছে সেইখিনি আমি দলৈ কাৰ্যালয় সম্পূৰ্ণ ঘূৰাই পাম বুলি আশা কৰিছোঁ। আৰু যিহেতু এতিয়াও এইটো আমি আইনী প্ৰক্ৰিয়াত চলি আছে আইনীভাৱে যি ব্যৱস্থা গ্ৰহণ কৰে আমি সকলোখিনি সদায় সম্পূৰ্ণভাৱে সহযোগ কৰিম। চাওক এইটো দেৱালয়ৰ সম্পত্তি। দেৱালয়ৰ বিভিন্ন ভক্ত বিভিন্ন পৰ্যায়ত
দান বৰঙণি কৰে। আজিৰ ডেটত আমাৰ পৰিচালনা সময়তো বহুজনে আমাক দান বৰঙণি কৰে। আমাৰ এটা একাউণ্টছ আছে, আমি একাউণ্টছ অনুযায়ী ধুনীয়াকৈ চলাই আহিছোঁ। ইয়াৰ পৰা কনষ্ট্ৰাকশ্যন পৰা আদি কৰি হিচাপ পত্ৰ আছে। প্ৰতি বছৰে বছৰে আমি ইনকাম টেক্সৰ থ্ৰু দি আমি ৰিটাৰ্ণ ছাবমিট কৰি আছোঁ। বা আমাৰ এখন লেভেলৰ ওপৰত আমাৰ এখন বৰদৈ সমাজ আছে। প্ৰতি সমাজৰ 5 বছৰৰ মূৰে মূৰে হিচাপ নিৰীক্ষণ হয়। তেওঁলোকে আমাক দল নিৰ্বাচন কৰে। এতিয়া আকৰ নিচিনা আগতে পৰিক্ৰমা এটা চলি আহিছে। সেই সময়ছোৱাত তেওঁলোকে জোৰ জবৰদস্তি এটা সংগঠন কৰি তেওঁলোকে দেৱত্ব বোধ গঠন কৰি তেওঁলোকে কৰিছিলে। সেই সময়ছোৱাত দেৱলৰ বিভিন্ন মাটি বাৰী বা সা সম্পত্তি যিখিনি তেওঁলোকে হিচাপ পত্ৰ আজি ওলাইছে বা আৰু দিব লগা আছে, সেইখিনি এটা পুনৰ নিৰীক্ষণ কৰি আইনীভাৱে যিটো প্ৰক্ৰিয়া চলিছে তাত যাতে আইনীভাৱে ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোকৰ পৰা আদায় কৰি আমালৈ প্ৰেৰণ কৰে, এইখিনি আশা কৰিছোঁ।